এটা আনন্দময় মুহূৰ্ত নিমিষতে পৰিণত হ'ল এক হৃদয় বিদাৰক ঘটনাত। 3 দিন পূৰ্বে বুৰৈ নৈত গা ধুবলৈ বুলি কৈ নিখোজ হোৱা মিছামাৰীৰ সৰবৰাহী যুৱক শিৱ দাসৰ মৃতদেহ উদ্ধাৰ। হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰীৰ 40 বছৰীয়া যুৱক শিৱ দাস যোৱা 25 জুলাইত বন্ধু বান্ধৱৰ সৈতে বুৰৈ নৈৰ পাৰলৈ গৈছিল লগৰীয়াৰ লগত এসাঁজ খাবলৈ। পাৰ্টিৰ পিছত গা ধুবলৈ নৈত নামোতেই বুৰৈ নৈৰ প্ৰচণ্ড খৰস্ৰোতা পানীয়ে মুহূৰ্ততে উটুৱাই নিয়ে তেওঁক। অসহায় সতীৰ্থসকলে চকুৰ সন্মুখতে এই মৰ্মান্তিক দৃশ্য প্ৰত্যক্ষ কৰিলেও তেওঁক ৰক্ষা কৰাৰ কোনো উপায় নাছিল। ঘটনাৰ পিছত আৰক্ষীক খবৰ দিয়াত হেলেম আৰক্ষী, SDRF আৰু NDRF বাহিনীয়ে একেৰাহে চলাইছিল ব্যাপক অনুসন্ধান অভিযান। অৱশেষত 3 দিনৰ পাছত আজি বিয়লি বুৰৈ আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণীৰ সমীপৰ পৰা উদ্ধাৰ হয় শিৱ দাসৰ নিথৰ দেহ। এই কৰুণ ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ মিছামাৰী অঞ্চল। এজন পুত্ৰ, এজন স্বামী, 2টা কণমানি সন্তানৰ পিতৃ আৰু পৰিয়ালৰ ভৰসাস্থল শিৱ দাসৰ এই অকাল বিয়োগে শোকস্তব্ধ কৰি তুলিছে। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ, 2টি সন্তান, পত্নী, এগৰাকী ভাতৃ আৰু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। বুৰৈ নৈৰ এই মৰ্মান্তিক ঘটনাই পুনৰ এবাৰ সোঁৱৰাই দিলে বৰষুণৰ বতৰত নদীৰ খৰস্ৰোতা পানীৰ ওচৰত সামান্য অসাৱধানতাও কেতিয়াবা জীৱনৰ বাবে মাৰাত্মক হৈ পৰিব পাৰে। নিশ্চিতভাৱে আমি অতিকৈ মিছামাৰী অঞ্চলবাসী ৰাইজ এই 3 দিনত আমি সঁচাকৈ আমি মৰ্মান্তিক হৈ আছিলোঁ। বহুত দুখ লাগি আছিলে মনত, কিয়নো আপোনালোকে ইতিমধ্যে ছ'চিয়েল মিডিয়াত বা আপোনালোকে বাতৰিত পাইছে যে আমাৰ স্থানীয় মিছামাৰীৰ আমাৰ যুৱক ভাতৃপ্ৰতিম শিৱ দাস যোৱা শনিবাৰ দিনাখন ইয়াত ব্ৰহ্মপুত্ৰ বুৰৈ নদীত গা ধুবলৈ গৈ নিখোজ হৈ আছিলে আৰু 3 দিনেই SDRF বাহিনী, হেলেম আৰক্ষী আৰু স্থানীয় ৰাইজে তেখেতক উদ্ধাৰৰ কাৰণে মাৰাথান অভিযান চলায়ো যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিলে। আৰু আজি NDRF বাহিনী আজি আহি তেখেতক উদ্ধাৰ কৰাৰ অভিযান চলাই পুৱা ভাগৰে পৰা, আৰু এতিয়া দুপৰীয়া ভাগত তেখেতক ব্ৰহ্মপুত্ৰৰ ঠিক দাঁতি কাষৰীয়া বুৰৈ নদী আৰু ব্ৰহ্মপুত্ৰৰ ঠিক দাঁতি কাষৰ এই অঞ্চলত তেখেতক নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আমি মিছামাৰী অঞ্চলবাসী ৰাইজ অতিকৈ আমি দুখ পাইছোঁ, শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গকো আমি সমবেদনা জ্ঞাপন কৰিছোঁ।